নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিল। আজি ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আজি সন্ধিয়া 5 বজাত সংবাদমেল সম্বোধন কৰি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে। পাঞ্জাবাৰীৰ নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে আৰু সন্ধিয়া 5 বজাত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ম্যানমাৰৰ ভয়ংকৰ ভূমিকম্পৰ দৰে অসমতো হ'ব ভূমিকম্প। 7 ৰিক্টাৰ স্কেলতকৈও অধিক শক্তিশালী ভূমিকম্পৰ সম্ভাৱনা অসমত। আৰু শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে IIT কানপুৰৰ ভূতত্ত্ববিদ জাবেন এন মালিকে। ম্যানমাৰৰ ভয়ংকৰ ভূমিকম্পৰ দৰে অসমতো হ'ব ভূমিকম্প। অসম, বাংলাদেশ, বিহাৰত 7 ৰিক্টাৰ স্কেলতকৈও অধিক শক্তিশালী ভূমিকম্পৰ সম্ভাৱনা। আৰু শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে IIT কানপুৰৰ ভূতত্ত্ববিদ জাবেন এন মালিকে। বাংলাদেশকে ধৰি বিহাৰ আৰু অসমত হ'ব পাৰে বিস্তৰ ক্ষতিসাধন। বিধ্বস্ত হৈ পৰিব পাৰে ঢাকা, গুৱাহাটী, কলকাতা, পাটনা আদি চহৰ। জাপানৰ হিৰোশ্বিমা বিশ্ববিদ্যালয়ৰ অধ্যাপক নাকাটায়ো ভূমিকম্পক লৈ কৰিছে সতৰ্কবাণী। আৰু এই ভূমিকম্পৰ উৎপত্তিস্থলৰ বিষয়ে সবিস্তাৰে জনাইছে নাকাটাই। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে IIT কানপুৰৰ গৱেষক জাবেন এন মালিকে কৰিছিল ভৱিষ্যতবাণী। বিহাৰৰ পৰা বাংলাদেশ হৈছে ভূমিকম্প প্ৰৱণ এলেকা। IIT কানপুৰৰ প্ৰবক্তা জাবেন এন মালিকে সদৰি কৰিছে এই তথ্য বা এই মন্তব্য প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ ফলঠেকত পৰিছে মোদী চৰকাৰ। ৱাকফ সংশোধনী বিধেয়কক লৈ এইবাৰ পুনৰ পাভুলুটি কিংমেকাৰ নীতিশ কুমাৰৰ। আজি সংসদত উত্থাপন হ'ব বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক। আৰু এই বিধেয়কক লৈ এতিয়া ফলঠেকত পৰিছে কেন্দ্ৰৰ মোদী চৰকাৰ। কিয়নো চৌদিশৰ পৰা আহিছে হেঁচা। একগোট হৈছে দেশৰ সকলো মুছলমান সংগঠন আৰু ৰাজনৈতিক দল। ৱাকফ সংশোধনী বিধেয়কক লৈ পুনৰ পাভুলুটি কিংমেকাৰ নীতিশ কুমাৰৰ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা নীতিশ কুমাৰৰ। আজি সংসদত উত্থাপন কৰা হ'ব এই বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ইতিমধ্যে একগোট হৈছে দেশৰ বিৰোধী দলসমূহ। একগোট হৈছে দেশৰ বহুকেইটা মুছলমান সংগঠন আৰু ৰাজনৈতিক দল। চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে থিয় হৈছে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ফলঠেকত পৰিছে মোদী চৰকাৰ। চৌদিশৰ পৰা আহিছে হেঁচা। আৰু কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰো যুক্তি এই সংশোধনৰ বিৰুদ্ধে। কোনো পধ্যে মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক। মুছলমানৰ অধিকাৰ হাতৰ পৰা যাবলৈ দিয়া নহ'ব। ৱাকফ সম্পত্তি, মছজিদ, কবৰস্থান, দৰগাহ, মাদ্ৰাছা আদি দখল আৰু ধ্বংস কৰিবলৈ দিয়া নহ'ব। প্ৰত্যাহাৰ কৰিব লাগিব ৱাকফ সংশোধনী বিধেয়কখন। চৰকাৰে সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব। এই হুংকাৰ দেশৰ লাখ লাখ মুছলমানৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। অসমৰ 4জন লোকক অপহৰণ নগা দুৰ্বৃত্তৰ। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত ভয়ংকৰ ঘটনা। নিশা অসমৰ 4জন লোকক অপহৰণ দুৰ্বৃত্তৰ। নাগালেণ্ডৰ পৰা অহা অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰে অসমৰ এই লোককেইজনক। মৰিয়নিৰ চেলেংহাট, ৰণখাম, ৰজাবাৰী 4 নং লাইনত এই ঘটনা সংঘটিত হৈছে। অপহৃত লোককেইজন হৈছে ক্ৰমে বিক্ৰম প্ৰধান, জয়দীপ পাটৰ তাঁতী, আকাশ পাটৰ তাঁতী আৰু সঞ্জিত পাটৰ তাঁতী। অৱশ্য পাছত মুকলি কৰি দিয়ে অপহৃত লোককেইজনক। অপহৃত লোককেইজনক মুকলি কৰি দিলেও সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ নিৰাপত্তাক লৈ এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। কেতিয়া সুৰক্ষিত হ'ব সীমান্তত বাস কৰা অসমৰ নাগৰিকসকল?
উল্লেখযোগ্য যে মৰিয়নিৰ ৰণখাম নদী পৰ্যন্ত অসমৰ ভূমি নাগালেণ্ডে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা সমাধান কৰিব নোৱাৰাৰ আন এক পৰিণতি হিচাপে বিবেচিত হৈছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। অহা 5 এপ্ৰিল পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। অহা 5 এপ্ৰিললৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব প্ৰচণ্ড বৰষুণ ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা শিল বৰষুণ হোৱাৰ খবৰ আহিছে। ধুমুহা শিলাবৃষ্টি বিজুলী ঢেৰেকনিৰে ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বাক্সা, নলবাৰী, শ্ৰীভূমি, হাইলাকান্দি আৰু কাছাৰত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। এই জিলাকেইখনৰ উপৰিও সমগ্ৰ ৰাজ্যতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। মেট্ৰিক পৰীক্ষাৰ্থীক প্ৰতিমাহে চৰকাৰে দিব 300 টকাকৈ। পৰীক্ষাৰ 6 মাহৰ আগৰ পৰা দিয়া হ'ব 300 টকা। পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এই ধন। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীক প্ৰতিমাহে দিব 300 টকাকৈ চৰকাৰে। পৰীক্ষাৰ 6 মাহৰ আগৰ পৰা দিয়া হ'ব 300 টকাকৈ। পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এই ধন। দৰিদ্ৰ শিক্ষাৰ্থীয়ে যাতে টিউচন ল'ব পাৰে তাৰ বাবে দিয়া হ'ব এই টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, কৰ সংগ্ৰহ কৰি এইবাৰ অভিলেখ কৰিলে কামৰূপ মহানগৰ পৰিবহণ বিভাগে। 2024-25 বিত্তীয় বৰ্ষত কৰ সংগ্ৰহ কৰিছে 534 কোটি 68 লাখ 17 হাজাৰ টকা। মন কৰক আপুনি, মাত্ৰ এটা বিত্তীয় বৰ্ষত 534 কোটি 68 লাখ 17 হাজাৰ টকা কৰ হিচাপে সংগ্ৰহ কৰিছে কামৰূপ মহানগৰ পৰিবহণ বিভাগে। পৰৱৰ্তী খবৰ, যধে মধে বুলডোজাৰ চলাই এইবাৰ বিপদত পৰিছে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ। যোগীৰ ৰাজ্যৰ বুলডোজাৰ নীতিক এইবাৰ তীব্ৰ গৰিহণা দেশৰ উচ্চতম ন্যায়ালয়ৰ। ভুক্তভোগীক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। প্ৰয়াগৰাজত বুলডোজাৰ নীতিৰে ঘৰ ভঙা কাণ্ডক উত্তৰ প্ৰদেশ চৰকাৰ আৰু প্ৰয়াগৰাজ প্ৰশাসনক কঠোৰ সমালোচনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে এই কাৰ্যক অসাংবিধানিক আৰু অমানৱীয় বুলি উল্লেখ কৰি ক্ষতিগ্ৰস্ত লোকসকলক আৰ্থিক ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিছে। বিচাৰপতি এয়াজ উকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই সন্দৰ্ভত কয় যে এনেকৈ কাৰো ঘৰ ভাঙিলে আমাৰ বিবেকত আঘাত লাগে। বাসস্থানৰ অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ। এই ক্ষেত্ৰত তাক মানি চলা হোৱা নাই, যি চৰকাৰখনৰ সংবিধানশীলতাৰ অভাৱক প্ৰদৰ্শন কৰিছে। এই বিতৰ্কৰ আৰম্ভ হৈছিল প্ৰয়াগৰাজত কেইজনমান লোকৰ ঘৰ ভঙাৰ পৰা। এই ঘৰবোৰৰ ভিতৰত আছিল এজন আইনজীৱী আৰু এজন অধ্যাপকৰো ঘৰ। যথাযথ প্ৰক্ৰিয়া নামানি এই ঘৰবোৰ ভাঙি পেলোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীসকলে। ন্যায়ালয়ে এই সন্দৰ্ভত কয় যে যিসকলৰ ঘৰ ভঙা হৈছে তেওঁলোকক জাননীৰ উত্তৰ দিয়াৰ সুযোগ দিয়া হোৱা নাই। উচ্চতম ন্যায়ালয়ে লগতে প্ৰশাসনে ঘৰ ভঙাৰ আগতে সংবিধানৰ 21 নং অনুচ্ছেদত থকা বাসস্থানৰ অধিকাৰৰ কথা মনত ৰাখিব লাগিব বুলি উল্লেখ কৰে। ভুক্তভোগীসকলে প্ৰথমে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল, কিন্তু তাত তেওঁলোকৰ আবেদন খাৰিজ হয় আৰু তাৰ পিছত তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। বিচাৰপতি ভূঞাৰ বেঞ্চে চৰকাৰৰ এই কামৰ সমালোচনা কৰি জাননী প্ৰেৰণ কৰা প্ৰক্ৰিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। বিচাৰপতি উকাই এই সন্দৰ্ভত কয় যে ঘৰ ভঙাৰ ফলত ভুক্তভোগীসকলে বাসস্থান হেৰুৱাইছে আৰু তেওঁলোকৰ ক্ষতিপূৰণৰ বাবে প্ৰত্যেককে 10 লাখ টকা দিব লাগিব বুলি ৰায়দান দি প্ৰশাসনে সদায় সঠিক প্ৰক্ৰিয়া মানি চলিব লাগে বুলি মত প্ৰকাশ কৰে। অৰ্থাৎ ভুক্তভোগীসকলক এতিয়া উত্তৰ প্ৰদেশ চৰকাৰে দিব লাগিব 10 লাখকৈ টকাৰ ক্ষতিপূৰণ। পৰৱৰ্তী খবৰ,
আপোনাৰো হেৰাইছে নেকি মোবাইল সিম কাৰ্ড বা বাহনৰ নথি অথবা বেংকৰ পাছবুক? মোবাইল হেৰুৱাৰ পৰা আৰম্ভ কৰি পাছপোৰ্ট ভেৰিফিকেশ্যনলৈকে সকলো সমস্যাৰ সমাধান এতিয়াৰ পৰা মাত্ৰ এদিনতে হ'ব। জনতাৰ সুবিধাৰ্থে অসম আৰক্ষীৰ বৃহৎ সিদ্ধান্ত। মোবাইল হেৰুৱাৰ পৰা পাছপোৰ্ট ভেৰিফিকেশ্যনলৈকে সকলো এদিনতে হ'ব সমাধান। আৰক্ষীৰ তৰফৰ পৰা জনতাৰ সুবিধাৰ্থে লোৱা হৈছে বৃহৎ সিদ্ধান্ত। আপোনাৰো হেৰাইছে নেকি মোবাইল সিম কাৰ্ড বা বাহনৰ নথি? মোবাইল সিম কাৰ্ড বাহনৰ নথি হেৰুৱা সমস্যাৰ সমাধান এতিয়াৰ পৰা মাত্ৰ এদিনতে হ'ব। সকলো থানালৈ অহা অভিযোগ কৰা হ'ব এদিনতে সমাধান। 2 এপ্ৰিলত এনে সকলো সমস্যা সমাধান কৰিব মহানগৰ আৰক্ষীয়ে। সোণাপুৰ থানাৰ পৰা আজাৰা থানালৈকে সকলো থানাত হ'ব ভেৰিফিকেশ্যন মেলা। আৰু এই সন্দৰ্ভত কিবা ওজৰ আপত্তি থাকিলে আপুনি পুৱা 10 বজাৰ পৰা 5 বজাৰ ভিতৰত যাওক থানালৈ। আৰু এই 7 ঘণ্টা সময়ৰ ভিতৰতে আপুনি কৰিব পাৰিব সকলো পুলিচ ভেৰিফিকেশ্যনৰ কাম। মোবাইল হেৰুৱাৰ পৰা পাছপোৰ্ট ভেৰিফিকেশ্যনলৈকে সকলো সমাধান আপোনালোকে মাত্ৰ এদিনতে কৰিব পাৰিব।